কহিলন্ত্র কর্মযুগ অর্ষাইশ্বর যজিলন্ত্র পোষে তখে পাশে যজ্ঞেশ্বর আনুযত কথা তৈত কহিলন্ত্র সমস্ত কহিমুত ঋষি মহাসন্ত্র পাছে বিদুৰত ঋষি মত্যবদতি কহু শুনি উপজীৱা পুছিলা সম্প্ৰতি ধ্ৰুৱৰত নয় মহন্ত উৎপল এৰিলন্ত্ৰ সাৰ্বভৌম পদক সকল অৰম সমস্তে প্ৰাণিত কৃষ্ণ দেৱক দেশন্ত্ৰ আপোনাকো ব্ৰহ্ম বিনা আনন্ত্ৰ লোভ মোহ কাম ক্ৰোধ সব সংগ এৰি ব্ৰহ্মতেকে মগ্ন হন্ত সংসাৰক চাৰি যেন জৰ অন্ধমুক বধি ৰয়া কীৰ্তি পুৰন্ত্ৰ দেখায়া ব্ৰহ্ম জ্ঞানে কৰে ৰতি যেন মহাদ নিকধালি লন্ত্ৰ ভস্ম ভুলি শান্ত্ৰ ভৈলাসী খান যা নয় বহ্নি বুলি কুলবিধ সবে মন্ত্ৰী সবে আলোচয়া ধ্ৰুৱ স্বৰ্গে গৈল ৰাজা পাতিবে সুজয়া উৎপলক বোলে নাহি একো লক্ষণ ভৈল মহামন্দ্ৰ জৰ কুলক্ষণ যেন যে ধ্ৰুৱলোক যোৱাৰ পিছত তেওঁৰ সিংহাসনত কোনে বহিছিল তাৰ কথাখিনি ইয়াতে বিদুৰ আৰু মৈত্ৰেয় দুয়োজনে আলোচনাৰ মাজত উত্থাপন কৰিছে। এজন পুত্ৰ আছিল নাম উৎপল, ধ্ৰুৱৰ তনয় মহন্ত উৎপল এৰিলন্ত সাৰ্বভৌম পদক সকল। উৎপল এনেকুৱা আছিল যে
ভগৱানৰ কথা চিন্তা কৰোঁতে বিষয় বাসনা সম্পত্তি সকলোবোৰ তেওঁ পাহৰি গৈছে। সকলো পানীকে ভগৱান মই দেখিছে। এইটো লিখিছে, সমস্তে প্ৰণীত কৃষ্ণ দেৱক দেশন্ত আপোনাকো ব্ৰহ্ম বিনা আন নমানন্ত। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে পৃথিৱীত যিমানবোৰ প্ৰাণী আছে সকলোৰে হৃদয়ত ভগৱান সোমাই আছে। মহ এটা চাবচোন, আপুনি নামাৰলৈকে সি উৰি ফুৰিছে, ঘূৰি ফুৰিছে, ধৰিব পাৰিব নেকি? নোৱাৰে। কেনেবাকে যদি আপুনি চাপৰি মাৰি তাক মাৰি পেলালে সি লৰচৰ কৰিব নোৱাৰে, কাৰণ তাৰ ভিতৰত থকা ভগৱানটো গুচি গ'ল। সেইকাৰণে জীৱ হত্যা মহাপাপ আমাৰ মানুহে নাজানে। আমাৰো যেতিয়া মৃত্যু ঘটে আমি লৰচৰ কৰিব নোৱাৰো, একেৰাহে পৰি থাকো। এই হৃদয়ত থকা আত্মাটোক ভগৱানৰ অংশ, সেই কথাটো ধ্ৰুৱৰ পুত্ৰ উৎপলে জানিছিল আৰু কাম ক্ৰোধ লোভ সমস্ত এৰি দিছিল। খং আটাইতকৈ ডাঙৰ শত্ৰু বুলি কোৱা হৈছে, খংটো। আৰু লোভ, লোভ মানে বুজি পায়নে আপোনালোকে? কেতিয়া বুজি পাব জানে? যেতিয়া মানুহ মৰি থাকিব, সেই 10 দিন যে নাযায় নোপোৱাই হয়, জয়, সেইটোৱে লোভ। কেতিয়া একদম সকাম যোৱা দিনাখনে একদম লাইন লাগি থাকিব মাংসৰ দোকানত, সেইটো লোভ। বুজি পাইছেনে? সেইটোক নিয়ন্ত্ৰণ কৰিব লাগিব। নৰকলৈ যোৱা 3খন দুৱাৰ, এখন হৈছে কাম, ক্ৰোধ আৰু লোভ। যতে ক অনৰ্থ হৈ আছে সংসাৰত, তাত তিনিবিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন, জানি কৰা পৰিহাৰ। লোভ কেতিয়াও নকৰিব। লোভে পাপত মানুহক লিপ্ত কৰে। খংটো এইটো চাণ্ডাল বনাই দিয়ে, খং নামে চাণ্ডাল, গম পাইছেনে? খংটো এৰি দিব লাগে। আৰু এটা কাম বুলি কোৱা হৈছে যে আমাৰ মনত থকা যিটো স্পৃহা, সেইটোকো আমি নিয়ন্ত্ৰণত ৰখা দৰকাৰ। সেইকাৰণে সমস্ত ভূতক কৃষ্ণক দেখা পোৱা কাৰণে উৎপলক ৰজা পতা নাছিল। আজি আপোনালোকক এটা বস্তু দি দিওঁ, ল'বনে বাৰু? ল'ব। কিন্তু বস্তুটো ব্যৱহাৰ কৰিব লাগিব। লোৱাৰ পিছত কলম এটা দিলোঁ কাৰোবাক, কিন্তু নিৰিখাকে যদি এনে থৈ দিয়ে, শেষত গৈ চিঞৰি গোট মাৰিব, কলমটো পেলাই দিব লাগিব। জয় কৃষ্ণ। যদি লওঁ বুলি ভাবে, কাৰণ আমাৰ আজি খুব দীঘলীয়া নহ'ব, আপোনালোকে বহুত কষ্ট কৰি আহিছেতো, হাত ভৰি বিষাই আছে, যে আমাৰ নিৰ্দিষ্ট সময়ত পাঠ ৰখা যাব, বহুত দীঘল সময় নাই, পাঠৰ দূৰত কৰিবই। মই ভাবিছোঁ আকৌ লগ নাপাওঁ, মই বস্তু দিব খুজিছোঁ, লয় নে নলয়? লোৱাটো খাটাং নে বাৰু? খাটাং। ল'লে নহ'ব, ব্যৱহাৰ কৰিব লাগিব। গম পাইছেনে? ৰিলিফ কোনোবাই দিছে, ফ্ৰীকে পালোঁ চাউলকেইটা আনি বুলি, এই ঘৰত চাউল আছে, এইকেইটা হাঁহকে দে বুলি ক'লে বেয়া হ'ব। জয় কৃষ্ণ। ল'বতো? বহুত ভাল বস্তু দিম কিন্তু। এবাৰ জয় কৃষ্ণ ক'লেহে হয়। জয় কৃষ্ণ। গম পাইছোঁ ল'ব তাৰমানে। তাৰমানে চাওক, বস্তুটো আপোনালোকক মই কৈ গৈছোঁ, এই 3 দিন কামত লগাব। এই 3 দিন কামত লগালেও কামত আহিব। সূৰ্যটো দেখিছেনে বাৰু আপোনালোকে? সূৰ্যটো দেৱতা হয়। সূৰ্যটোক সদায় আৰাধনা কৰি 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 সত্যাজিত নামৰ কৃষ্ণৰ শহুৱে, সত্যাজিত কোন আছিল? কৃষ্ণৰ শহুৱে, সত্যভামাৰ বাপে। সত্যাজিতে এটা মণি পাইছিল, এইটোৰ নাম শ্যামন্ত মণি। শ্যামন্ত মণিটোৰ কাম কি আছিল জানে? তাক যি জেগাত থৈ দিব, সি ৰাতি 8 ভাৰ সোণ থয়। কিমান ভাৰ সোণ দিয়ে? 8 ভাৰ। বা যিমান সোণৰ দাম হৈছে, আপোনালোকৰ কাৰোবাৰ ঘৰত থকাহেঁতেন দিগদাৰে আছিল। জয় কৃষ্ণ। কিন্তু আমাৰ নাই, ভালেই হৈছে। চুৰ ডকাইত লাগি গ'ল, মানুহ মাৰি পেলাব। আপোনাৰ ঘৰত যদি
চেমন্তমণি থাকে 8 ভাৰ সোণ দিয়া বুলি গম পায় খুদাই আহিব গাড়ী লৈ আহিব মানুহ মাৰি পেলাব ভালে হৈছে নাই নালাগে তথাপি আমি গম পাইছো সত্ৰাজিতে এটা মণি পাইছিল চেমন্তমণি কাৰ পৰা সূৰ্যৰ পৰা ভগৱান কৃষ্ণই এটা মণি পিন্ধে মণিটো নাম জানেনে কোনোবাই সাগৰ মন্থন কৰোতে সেই মণিটো ওলাইছিল অকল ভগৱানে পিন্ধিছিল যিজনৰ আটাইতকৈ মূল্যৱান আছিল সেইটো হৈছে কৌস্তভ মণি কি মণি কৌস্তভ বৈকুণ্ঠত সকলো চতুৰ্ভুজ 4খন হাত ভগৱানৰ কৌস্তভ মণি আছে হৃদয়ত শিৱৎস পান্তি বুলি বস্তু এটা আছে তেহে চিনি পায় ভগৱানৰ ভকতক নতুবা একে নিচিনাই বুজিব পাইছে পৃথিৱীত নাম লৈ যিসকল আইসকল যায় লক্ষ্মীৰ ৰূপত প্ৰভুসকল যায় চতুৰ্ভুজত এতিয়া ভগৱান কৃষ্ণই কি মণি পিন্ধিছিল কৌস্তভ মণি আৰু সত্ৰাজিতে কি মণি পাইছিল চেমন্তমণি আমাৰ মানুহকো এটা মণি দিছে ভগৱানে কম নে নকম চিন্তামণি দিছে জয় দিছে চিন্তামণি আপুনি চিন্তা কৰক মোৰ চুলি পকিছে দেহাত বল কমি গ'ল নাতিয়ে মোক আইতা বুলি কয় চিন্তা কৰক আইতা মানে কি কালি পৰহিলৈ আৰু চাঙি উঠিব লাগিব জয় চিন্তা কৰক যদি আপুনি চিন্তা নকৰে শেষ আপুনি চিন্তা কৰক মোক ভগৱানে পৃথিৱীলৈ কিয় পঠালে আপুনি চিন্তা কৰক মোৰ এদিন মৃত্যু হ'ব নেকি আপুনি চিন্তা কৰক মই কি কাম কৰিব লাগিব সেইটো মণি আপোনাৰ লগত আছে নে নাই লগতে আছিল গমে নাপায় জয় চিন্তা কৰক আমাৰ আকৌ চিন্তাবোৰ উল্টাকে কৰে আমি জীৱনত কি কি নাপালো তাৰ চিন্তা কৰো গম পাইছেনে কোনোবা বোৱাৰী মানুহে চিন্তা কৰি থাকে ধনী ঘৰ ল'ৰা এটা চাইছিল কলেজত বাপেকে দি দিলে দুখীয়া এটালৈ এতিয়া মানে অৰুণোদয়লৈ বাট চাব লাগে ৰেচন কাৰ্ডলৈ বাট চাব লাগে সিটো আকৌ গাড়ীয়ে মটৰে ধেৰ তালৈকে যদি গলোহেঁতেন হেঁতেন ভাবি কি লাভ আছে নগ'লেই আপুনি আমাৰ মানুহৰ যিবোৰ কাম নাই তাকে চিন্তা কৰি থাকে আকৌ আমাৰ প্ৰভুসকলেও ভাবে যাক চাইছিল বাপেকে আনিব নিদিলে এতিয়া কি চাকৰি কৰি ক'ৰবাত আছেগৈ যিজনীক আনিলো তাক পুহি থাকোঁতে গৈ আছে মই যদি সিজনীকে আনিলোহেঁতেন চাকৰি দৰমহাকেইটা পালোহেঁতেন পেঞ্চন পালোহেঁতেন জয় হেঁতেন আমাৰ চিন্তামণিটো বেলেগত লগাই আছে কিন্তু আপুনি চিন্তামণিটো সৎ কামত লগাওক বুজিব পাৰিছে আপুনি চিন্তাটো ভগৱানত লগাওক আমি কি মণি পাইছো আজি চিন্তা কৈছে শনিক শৰীৰ বিলম্বিত কাৰ্য নাই চিন্তামণি জন্ম হেৰা হাততে মুখস্থ হৈ আছে গমে পৰে চিন্তামণি মই চিন্তামণিটো কামত লগালো যেতিয়া ল'ৰাটো জন্ম হৈছিল আজিৰ পৰা 18 বছৰ আগত 16 ফেব্ৰুৱাৰীত সি জন্ম হৈছিল তেতিয়া মই প্ৰথম চিন্তা কৰিছিলোঁ ই যদি কেতিয়াবা ডাঙৰ হৈ দিয়ে মোক কেনেকুৱা লাগিব আৰু জয় কৃষ্ণ চিন্তা কৰিছোঁ তেতিয়া মই শ্ৰীমতীক কৈছোঁ ইয়াক মই নিৰামিষ খুজিব নালাগে খুব গালি দিছিলে মোক হেৰি পৰিয়ালৰ মানুহে কৈছে ইয়াক চেষ্টা কৰিলি আৰু মূল নহয় নিৰামিষ বনোৱা অৰ্থ আছে ই যদি মাছ মাংস গোন্ধই সহিব নোৱাৰা হৈ যায় পিছত সেইটো গোন্ধ কি সহিব নোৱাৰিব কামত আহিল সি বিয়া বাৰুলৈ ল'ৰাটো ক'তো নাযায় মই তাক খুজিছোঁ কিয় নোযোৱা ইমান বেয়া বেয়া গোন্ধাই কোনে যায় বোলে বুজিব পাৰিছেনে সেই যে মই চিন্তা কৰিছিলোঁ কামত আহিল নে নাই কামত আহিল মোক এজন মানুহে চেলুট দিছে নয়ন চশমা প্লেচ বুলি মৰিগাঁৱত এটা জাগা আছে চশমা দোকানী মালিক তেওঁ মোক কৈছে ল'ৰাটোৰ কাৰণে কিবা কাৰণে মোৰ লগত গৈছিল দোকানলৈ কিবা কাৰণে গম পাল সি নিৰামিষ খুজি বুলি কৈছে আপুনি বহুত ভাল কাম কৰিলে
বোলো কিয়? মোৰ ঘৰত দুটা ল'ৰা আছে, মই দোকানৰ পৰা যাওঁতে যদি মাংস নিনিও হাহাকাৰ হৈ যায়। জয় কৃষ্ণ। মই বোলো আপুনি এলচিচিয়ান পুহিছে নেকি? এলচিচিয়ান মানে বুজি পাইছে? আমাৰ মৰমৰ বস্তু এটা যে পুহে আজিকালি ঘৰত, তাৰ কাৰণে মাছ মাংস সদায় দিব লাগে। মই বোলো আপুনি ডেইলি যে মাছ মাংস খুৱাই আছে, এইটো বাঘকহে খুৱাই থাকে। আপুনি ডেইলি যে মাছ মাংস কামুৰিব বোলো কেতিয়াবা আপোনাক। জয় কৃষ্ণ। চিন্তামণি, আপুনি চিন্তামণিটো কামত লগাওক যে এইখিনি চিন্তা কৰক যে মই ভাগৱতলৈ গৈ কি কি শিকিম। আজি আমি এটা মণি পাই গলো, আজি ভাগৱতত অহা কাম হ'ল নে নাই? প্ৰত্যেক দিনে আপুনি সফল হবলৈ এটা শিকিব লাগিব। মানুহৰ জীৱনৰ শিক্ষাৰ অন্ত নাই। যেতিয়া আপুনি শিকিব, ব্যৱহাৰ কৰিব, খুব ভাল লাগিব। আপুনি কাৰোবাক গালি পাৰিব বিচাৰিছে আৰু চিন্তা কৰক, গালি পাৰিম নে নাপাৰিম, কামত লগাওক। বুজি পাইছেনে? যদি আপুনি গালি পৰা নাই, মানুহৰ লগত মিলি থাকিব পাৰিব, পাৰিলে হয়তো মিলি থাকিব নোৱাৰিব। আপোনাৰ সন্মুখত কিছুমান অখাদ্য আছে, চিন্তা কৰক খাম নে নাখাম। খালে যদি পেট বেয়া হয়, পেট বেয়া হলে যদি আকৌ ডক্তৰ আনিব লগা হয়, সাঁচি থোৱা পইচা কেইটা গুচি যাব। জয় চিন্তা কৰক। বুজিব পাৰিছেনে? এই চিন্তাটো কামত লগাবই লাগিব। ল'ৰাটোৱে খুব ঘূৰি ফুৰা হৈছে, আপুনি চিন্তা কৰক, তাক ক'লে সি নামানিব, বুদ্ধি কৰি তাক কামত লগাব লাগিব। প্ৰত্যেকটো কথাতে ভগৱানে কৈছে যে মই দুখ কৰিছিল মানুহে যে আমাক কি দিলে, আপুনি চৰাই উৰিবলৈ পাখি দিলে। গম পাইছেনে? চৰাই উৰি ফুৰিব পাৰে, একটা বিনা তেল খৰচত সি ঘূৰি ফুৰে। পানীত সাঁতুৰিবৰ কাৰণে উশাহ ল'বলৈ মাছক শক্তি দিলে। ভালুকক ধুনীয়া ধুনীয়া নোম দিলে, মানুহক একো নিদিলে। মানুহে কান্দি আছে। তেতিয়া ভগৱানে কৈছে তোক মই চিন্তামণি দিছো। জয় কৃষ্ণ। তুমি চিন্তামণিটো যদি ব্যৱহাৰ কৰা, চৰাইতকৈ বেছি উৰিব পাৰিবা। উৰাজাহাজ উলিয়ালে। জয় কৃষ্ণ। গম পাইছে? তে মাছক পানীত ডুব মাৰিবলৈ শিকাইছিলহে। সাবমেৰিনত মানুহে পানীৰ তলত, সাগৰ তলত গৈ কি কি আছে চব চাই দেখা পাইছে। ভালুকৰ নোম দিয়া দেখা পায়, মানুহক নোম নিদিয়া দেখা পায়, মানুহে কান্দিছিল। এতিয়া এনেকুৱা ব্যৱস্থা কৰি ল'লে, যি ধুনীয়া ধুনীয়া ব্লেংকেট বনাইছে, ভালুকেও পাত্তা নাপায়। জয় কৃষ্ণ। হয় আপোনালোকে চিন্তা কৰকচোন, মানুহ ইমান উন্নত। চৰাইবিলাকক খুলুং বনাবলৈ শিকাইছিলে। চৰাইবিলাকক যাৰ বেছি চোকা, যেনে ভাটৌ খুলুং বনায়। মানুহে কৈছে আমাক তেনেকুৱা ঠোঁট নিদিলাই। কৈছে চিন্তা কৰা, এনেকুৱাকে বিল্ডিং বনাই ল'লে চৰাই পাত্তাই নাপায়। জয় কৃষ্ণ। চিন্তামণি। বুজি পাইছেনে? এই বস্তুটো আজি আপোনাক দিয়া হৈছে। যদি আপুনি কামত লগায়, ৰাতি আপুনি একদম ৰজা হৈ যাব পাৰিব। ঠিকে আছে, আপোনাৰ দুকঠাহে মাটি, বেলেগ মাটি বাৰী নাই, আপুনি চিন্তা লগাওকচোন, হৈ যাব। কিবা নহয় কিবা এটা হৈ যাব। এজন মানুহে চিন্তামণি এটা লগাইছিল, অলপতে মই প্ৰমাণ কৰিছো। তেওঁ এনেকুৱা এটা জেগাত মাটিখিনি কিনিলে, ওচৰতে অভাৰব্ৰিজ আহি গ'ল। গম পাইছেনে? দামী মাটি কিনিছিল, অভাৰব্ৰিজ গ'লে তোৰ দোকান বন্ধই হৈ যায়। এই অভাৰব্ৰিজ বিলাক আহি গ'ল নহয়, চাই ললে। তে মানুহজনক আলোচনা কৰা, কি কোৱা যায়? মই এটাই ক'লো আৰু, আপুনি চিন্তামণিটো কামত লগাওক, কামত আহিব। কৈছে কামে হোৱা নাই, যিখন দোকান দিলো দলঙৰ তলত পৰি গ'ল, এতিয়া মাটিখিনি কিনাও কাম লাগি গ'ল, ঘৰটো বনোৱাও কাম লাগি গ'ল। বোলো আপুনি চিন্তা কৰক, ওলাই যাব। মানুহজনে চিন্তা কৰা আৰম্ভ কৰিলে। চাট ঢালি থৈছিল, তাৰ ওপৰতে গ্লাছ ফিটিং কৰি জিম তৈয়াৰ কৰে। জিম মানে বুজি পাইছে? জিম ক্লাব যে, এই যে এক্সাৰচাইজ কৰে, ইমান ধুনীয়াকে বনালে। গোটেই ল'ৰা সোপাই তলত গাড়ী থৈ দিয়ে, ওপৰত জিম মাৰি থাকে, পইচা। জয় কৃষ্ণ। দলংখনৰ পৰা ধুনীয়াকে দেখা পায়, জিম ক্লাব বুলি লিখিছে, আৰু মানুহবোৰে এক্সাৰচাইজ কৰি থকা গ্লাছ ফিটিং কৰি দিলে। দেখা ল'ৰা সোপা থাকিব নোৱাৰা হৈ গ'ল। দেখিছে পাৰ্কিং কৰাও সুবিধা, তলত অসুবিধা নাই, দলঙৰ তলতহে পাৰ্কিং কৰিব লাগে। গোটেই দেখা ল'ৰাই এডমিশ্যন লৈ আছে, বোলে অমুক দিনত 2000, অমুক 3000। এতিয়া মানুহটো পইচা। জয় কৃষ্ণ। তাৰমানে
আপুনি শুকান জেউৰা মানে কি উলিয়াব লাগিব? ৰস উলিয়াব লাগিব। গম পাইছে? মই দেখিলো মোৰ বন্ধু একদম নাই। মই বন্ধুৰ লগত টাইম নষ্ট নকৰিব নোৱাৰো। অকলে থাকি ভাল পাওঁ, কিতাপ পঢ়ি ভাল পাওঁ। আৰু মই এটা বস্তু যে মানুহে মানুহৰ লগত কিয় কথা পাতে? আনন্দৰ বাবে পাতে। মই কিতাপকে বন্ধু বনাই ললো। জয় কৃষ্ণ। কিতাপেই মোৰ বন্ধু। পঢ়িম, হাঁহিম, পঢ়িম আৰু ইয়াৰ কথাখিনি যাৰ লগত শ্বেয়াৰ কৰিলে বন্ধু হৈ গ'ল। এতিয়া শান্তি কৰি মোৰ বন্ধু বান্ধৱী নহয় জানো? জয় কৃষ্ণ। কামত লগাব লাগিব। মই চিন্তা কৰিছো এতিয়া মোৰ জ্ঞানটো মই ক'ত লগাম? তে লাহে লাহে ভাগৱতলৈ আহি গলো। নিজৰ জ্ঞানবিলাক শ্বেয়াৰ কৰিছো। নিজৰ ভিতৰত থকা বস্তুবিলাক দিয়া আৰম্ভ কৰিছো। বহুত জেগাত মানুহে বহুত প্ৰাৰ্থনা কৰা হৈ গ'ল। বহুতে চিন্তামণি কামত লগাইছে। আপোনালোকে যে চিন্তামণি কামত নলগাব কি মানে? যে কালিৰ পৰা লগাবই। দুজনী তিনিজনীয়ে কৈ কালি মাহৰ ধোৱাটো আহি বৰ ধুনীয়া বস্তু শিকাই গলকা। জয় কৃষ্ণ। সেইকাৰণে কৈছে এই ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব আনন্দৰ মাধ্যমেৰে। সেইকাৰণে কৈছে মনুষ্য শৰীৰ পায়া যিটো নৰগণ নকৰে যদি ভাগৱত শ্ৰৱণ কীৰ্তন বিফল জনম তাৰ ভৈল সৰ্বনাশ জীৱন্ততে মৰা সিটো ভাতিৰ নিশ্চয়। বেদস্পতিত লিখা আছে মানুহৰ জন্ম পাই যদি আমি ভাগৱত নুশুনিলো, কৃষ্ণ কথা নুশুনিলো, কমাৰৰ ভাতিটো আৰু আমাৰ মাজত পাৰ্থক্য নাথাকিব। আৰু যদি আপোনালোকে এইটো কৰ জপ বুলি কয়, গুৰুৰ পৰা শিকি ল'ব। কৰ জপ আছে, আমাৰ আঙুলিবিলাকত জপ কৰি থাকিব পাৰি। বহি ল'ব, আনন্দ মনেৰে জপ কৰি থাকিব। ভগৱান আপোনাক দৰ্শন দিব, টোপনিত দৰ্শন দিব, সপোন দেখাব, ধুনীয়া ধুনীয়া তীৰ্থস্থান দেখাব, ভাগৱত দেখা পাব। বুজি পাইছেনে? কিন্তু আপুনি আপোনাৰ অন্তৰখন পৰিষ্কাৰ কৰি ল'ব লাগিব। এখন আইনাত মুখ চাবলৈ হলে আইনাখন যদি লেতেৰা হৈ থাকে দেখা পামনে মুখখন? নোপোৱাৰ দৰে আমি আমাৰ দেহটো পৰিষ্কাৰ কৰিব লাগিব ভাল খাদ্যৰে। মন পৰিষ্কাৰ কৰিব লাগিব কৃষ্ণ কথা শ্ৰৱণ কৰি কৰি। যেতিয়া মন, দেহ, কায়, বাক্য, মন শুদ্ধ হৈ যাব, ভগৱান আপোনালোকক দৰ্শন দিয়াব। অতি সুন্দৰভাৱে ধ্ৰুৱৰ সেই পুত্ৰ উৎপলক নিদি উৎপলৰ পিছৰজনক ৰাজ্য দিছিল, যিজনৰ পৰা গৈ অৱশেষত বেনৰ সৃষ্টি হৈছিল। তাৰ সম্বন্ধে আমাক ইয়াতে সুন্দৰভাৱে দিছে। বৎসৰ নামৰ যিজন পুত্ৰ আছিল, বৎসৰক ৰাজ্য দি আমি বহুজনৰ কণ্ঠেৰে শ্ৰৱণ কৰো। জয় পাছে বৎস ৰকবে পাতিলন্ত ৰাজা পাত্ৰ মন্ত্ৰী কুল বিদ্ধ অনুযত প্ৰজা পৃথিৱী পালক যেবে বৎসৰ ভৈলন্ত্ৰ নামত বিধিয়ে কন্যা বিহাইলন্ত্ৰ এ হৰিয়ে
গুণত পাৰ্গত তাখম্বৰ নাম সয় কহু নিৰন্তৰ অপুষ্পাৰ্ণ থৈলন্ত্ৰ নাম জ্যেষ্ঠ তনয় অতীক্ষ্ণ কেতু ইষ সূৰ্য বসু আৰু জয়া বৎসৰত হন্তে জাত এহি নাম সয় পুষ্পাৰ্ণৰ ভাৰ্যা ভৈল প্ৰভা দুই অটান বংশ ছয় শুনা সাৱধান